যিদিনাখন বেগটো দিবলৈ তুমি প্ৰথম মোৰ হোষ্টেললৈ গৈছা ঢুকাল মাত্ৰ এটি ছমহীয়া কন্যা সন্তান জীয়াই আছিল নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেল ধুৰপুৰা ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ গাইজ আশা কৰিছোঁ সকলোৰে খবৰ একদম মজা মোৰ খবৰ একদম ভাল আপোনালোকে গমে পাইছে যে গতিকে আমাৰ সুবুনখাটা হাইস্কুল খেলপথাৰত মানে থিয়েটাৰ বৰদৈচিলাই থিয়েটাৰ মানে অনুষ্ঠিত হৈ আছে তো আজি যি গতিকে দ্বিতীয় নিশা আজি নাটকৰ নাম হৈছে গংগাৰ পানী মুক্কাৰ মাটি তো মই এতিয়া বৰ্তমান বৰদৈচিলাই থিয়েটাৰ চাবৰ কাৰণে একদম এতিয়া গধূলিৰ পৰা ষ্টাৰ্ট হ'ব মানে এতিয়া মানে এণ্ট্ৰিটো ৰাতিপুৱা মাৰা দিছোঁ গধূলিৰ পৰা আপোনালোকক পুৰা থিয়েটাৰ আপোনাক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম গাইজ গংগাৰ পানী মক্কাৰ মাটি একদম ফাটাফাটি হ'ব আৰু অহাকালি আছে সীতাৰ সংসাৰ তো সীতাৰ সংসাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে ব'লক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি এইটো কোনো ধৰণৰ আজি মটৰ ব্লগিং হ'বলৈ যোৱা নাই ডাইৰেক্ট থিয়েটাৰৰ ব্লগ হ'বলৈ গৈ আছে ডাইৰেক্ট দেখাই আছোঁ আপোনালোকক ডাইৰেক্ট থিয়েটাৰ হোৱা জেগাটোত না কি যিদিনাখন বেগটো দিবলৈ তুমি প্ৰথম মোৰ হোষ্টেললৈ গৈছিলা সেইদিনাখনে মই তোমাক ভাল পাই পেলাইছোঁ আৰু সেই ভাল পোৱা আজি ইমান পৰ্যায় পাইছেগৈ যে তুমি অবিহনে মই জীয়াই থাকিব নোৱাৰো ময়ো গংগা বিশাল এটা কাহিনী কওঁ শুনিবা কিয়নো কোৱা মন বিখুৱা কিন্তু 1999 চন তেতিয়া কাৰ্গিলত যুদ্ধ চলি আছিল কেইবাটাও পাকিস্তানী হিন্দু শৰণাৰ্থী পৰিয়াল অত্যাচাৰত থাকিব নোৱাৰি পলাই আহি কাশ্মীৰত আশ্ৰয় লৈছিল সেই শিবিৰ কেইটাৰ নাতিঘৰতে আছিল এটা ভাৰতীয় সেনাবাহিনীৰ শিবিৰ আৰু সেই ভাৰতীয় সেনাবাহিনীৰ শিবিৰটোৰ দায়িত্বত আছিল এগৰাকী অসমীয়া সেনা বিষয়া এদিন হঠাৎ পাকিস্তানী সন্ত্ৰাসবাদীয়ে মিছাতে ভাৰতীয় সেনাৰ এজেণ্ট বুলি সেই শৰণাৰ্থীখিনিক বম দি উৰুৱাই দিলে সকলো শৰণাৰ্থী বম ব্লাষ্টত ঢুকাল মাত্ৰ এটি ছমহীয়া কন্যা সন্তান জীয়াই আছিল দেশ প্ৰেমিক মানৱতাবাদী সেই অসমীয়া মুছলমান সেনা বিষয়াজনে ছোৱালীজনীক নিজৰ ঘৰতে ৰাখি ডাঙৰ দীঘল কৰিলে এজন ল'ৰাই সেই ছোৱালীজনীক ভাল পাইছিল ছোৱালীজনীক তেতিয়ালৈকে হিজাব পিন্ধিবলৈ দিয়া হোৱা নাই ধৰ্মান্তকৰণো কৰা হোৱা নাই শেষত এদিন মুছলমান পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ অপৰাধত ছোৱালীজনী বিয়া হৈছে এতিয়া মোৰ প্ৰশ্ন হ'ল তেতিয়াহ'লে কি কৰিলাহেঁতেন মই ছোৱালীজনী গ্ৰহণ কৰিলোঁ তেনেহ'লে এবাৰ মোৰ দ্বিতীয় প্ৰশ্ন উত্তৰ দিবলৈ সাজু থাকিবা কিন্তু যদি সেই ছোৱালীজনী মই হলোহেঁতেন তেতিয়া তুমি কি কৰিলাহেঁতেন তুমি কি কৈছা তুমি সঁচাই কৈছো বিশাল সেই মানুহজনীকে বহু দিনলৈকে মই মোৰ জন্মদাতা পিতৃ বুলিয়ে ভাবি আছিলো সেইদিন সকলো কথা গম পোৱা মোৰ মনত বহুত প্ৰশ্ন উদয় হৈছিল সন্তাসবাদী মোৰ ইমান নিৰ্দয় নে পিতৃ মাতৃৰ মৰমৰ পৰা বঞ্চিত কৰা সেই পাচন দহজন যদি মই সুবিধা পাওঁ মই কিন্তু খুদাই নেৰো বিশাল মই দেউতা বুলি জ্ঞান কৰা সেই মানুহজন আৰু তোমাৰ বাহিৰে এইখন পৃথিৱীত যদি এই তথাকথিত সমাজখনে আমাৰ প্ৰেমক স্বীকৃতি নিদিয়ে স্বীকৃতি বিচাৰি কোনেও প্ৰেম নকৰে গংগা জাতি ধৰ্ম সম্প্ৰদায় বিচাৰি কোনেও প্ৰেম নকৰে
প্ৰেম এইবোৰৰ পৰিপন্থী। কিন্তু এদিন অপ্ৰিয় স্বজন পিতৃ-মাতৃ আৰু সমাজৰ আদালতে এই প্ৰেমৰ বিৰোধিতা কৰিব। সেইদিনা তুমি পাৰিব প্ৰতিবাদ কৰিব। পাৰিম, যিমানে বাধা নাহক কিয় তোমাৰ আৰু মোৰ ভাল পোৱাত কোনো শক্তিয়ে বাধা দিব নোৱাৰে। কাৰণ তুমি মোৰ বুকুৰ আপোন। গৰম গৰম চাহ মজা না। মই তোক এখন বহুত ধনী মানুহত লৈ আহিম। এখানে বহুত টকা আছে। লেপটপ এই মই যে গান শুনো, এই চিনেমা চাওঁ। টিভি তোৰ মতে পইচা কিনিলো। আচলতে এই পূৰ্বক নে মই পূৰ্ব লেপটপ বন্ধ কৰোঁতে লেপটপ আনিছে যে কথা ইমান লেপটপ ফেচবুকৰ বিষয়টো একো নাজানো। থিয়েটাৰ চোৱা মানুহ